আপুনি কিবা ক্ষুদ্ৰ ব্যৱসায় কৰাৰ চিন্তা কৰিছে নেকি? হাতত জমা ধন নোহোৱাকৈ কেনেকৈ ব্যৱসায় আৰম্ভ কৰে তাৰ চিন্তা কৰিছে নেকি? ব্যৱসায় আৰম্ভ কৰিবলৈ হাতত পৰ্যাপ্ত ধন নহলেও কোনো সমস্যা নাই। কেৱল ব্যৱসায় কৰিম বুলি মন কৰিলেই হ'ল। হাতত জমা ধন নোহোৱাকৈ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈছে বহুজন। বন্ধন বেংকে আগবঢ়াই আহিছে সেই সুযোগ। বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰি স্বাৱলম্বী হৈ উঠিছে ৰাজ্যৰ অগণন লোক। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ কচুৱা ৰাজাগাঁও বন্ধন বেংক শাখাৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ অঞ্চলটোৰ ভালেসংখ্যক লোক এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰিছে। বন্ধন বেংকৰ ৰাজাগাঁও শাখাৰ পৰা ঋণ লৈ কেনেদৰে স্বাৱলম্বী হৈ উঠিল সেই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। এবাৰ নহয়, দুবাৰ নহয়, ৩-৪বাৰকৈ এখেতে ঋণ লৈছে বন্ধন বেংকৰ পৰা। বন্ধন বেংকৰ ৰাজাগাঁও শাখাৰ পৰা ঋণ লৈ এখন সৰুকৈ দোকান আৰম্ভ কৰিছিল। মাত্ৰ কেইটামান বছৰৰ ভিতৰতেই সৰু দোকানখনে এখন ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত হৈছে। হাতত জমা ধন নহলেও বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰি স্বাৱলম্বী হৈছে বুলি মন্তব্য কৰিছে। আনকি বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়। কেৱল সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰি থাকিলে বেংকে পুনৰ ঋণ প্ৰদান কৰে। সেয়ে সকলোকে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰি থাকি বেংকৰ পৰা যিমান লাগে সিমানেই ঋণ লোৱাৰ আহ্বান সফল ব্যৱসায়ীগৰাকীৰ। হয়, বন্ধনৰ পৰা লোন লৈছিলোঁ। মই লোন লৈ পেলাই ভালেই মোৰ কৰ্মসংস্থাপন চলি আছে। আজি এবাৰ নহয়, মই ৪-৫ বাৰ হ'ল লোৱা। লোন লৈ পেলাই দোকান খোলা হৈছে। দোকানৰ দ্বাৰাই মই ল'ৰা ছোৱালী পোহপাল দি আছোঁ। ধৰক ভালেই, ধৰক লোন যোনে লয় আপোনাৰ ল'লে ভালেই হ'ব আৰু কিস্তিখিনি ধুনীয়াকৈ চলাই যদি ৰাইজে যোনে লোন লয় তেনেহ'লে আৰু ভাল। আৰু বন্ধনৰ আপোনাৰ ভাল ফেচিলিটি ভাল, মই ভালেই পাইছোঁ। সেইকাৰণে মই ৰাইজক কৈছোঁ যে লওক, আপোনালোকে লৈ পেলাই ভালকৈ ধুনীয়াকৈ চলাই পিনে নিজৰ কেৰিয়াৰটো উন্নতৰ পিনে লৈ যাওক বুলি মই ৰাইজক কৈছোঁ। আৰু বন্ধনৰ পৰা অপেনিং মোৰ বন্ধনেই ধৰিব গ'লে এইটোৱে চলি আছে। আজি ৬ বছৰমান হৈছে। বন্ধনৰ পৰাই অপেনিং ধৰাটো মোৰ উচিত, যোনটো লৈছোঁ। মিছা কথা কৈ লাভ নাই ৰাইজক। বন্ধন কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ যে কোনোবা যদি ল'ব মন আছে বন্ধনৰ পৰা লোন হিচাপে লৈ পেলাই গ্ৰহণ কৰক, কৰি পেলাই আকৌ আপোনাৰ বিজনেছ যোনটো পচন্দ বিজনেছ কৰি নিয়মিত ৰূপত কিস্তিটো আদায় কৰক। ভাল। ফাৰ্ষ্টত সৰু আছিলে, দোকানখনেই সৰু আছিলে আৰু বেলেগ অলপ তামোল চামোলো ব্যৱসায় কৰিছিলোঁ। কৰি পেলাই তাৰপিছত এতিয়াও আছে ব্যৱসায়, ছাইড ব্যৱসায় আছে। দোকানখনো ভালেই ধৰক চলি আছে। নাই, মই আমি দুজন আছোঁ ঘৰৰ, আৰু ধৰক কৰ্মচাৰী আছে আৰু দুজন কৰ্মচাৰী আছে। নাই, মই একো অসুবিধা হোৱা নাই। কিয় মই টাইমলি সিহঁতক টকা যিমান এমাউণ্ট হয় মই টাইমলি মোৰ একাউণ্টত, আজিকালি একাউণ্টৰ পৰাই কাটি লৈ যায়, ধুনীয়াকৈ লৈ যায়। সেইটো ফেচিলিটিও ভাল দিছে আমাৰ বন্ধন কৰ্তৃপক্ষই। আমাৰ ব্যৱসায়ৰ কাৰণে বন্ধনটো বহুত ভাল, ধুনীয়া। আৰু এনেকৈ কোনো বেংকে আমাক সহায় কৰা নাই। মই আজিৰ পৰা 10 বছৰ আগত মই বেংকত লোন ল'ম বুলি বেলেগ বেংকত আৰু বহুত ঘূৰিলোঁ, লোন মই পোৱা নাই। তাৰপিছত আমাৰ বন্ধন যেতিয়া আহিছে তেতিয়াৰ পৰা ধৰক লোন লৈছোঁ। সিহঁতক দিবলৈও ভাল, আকৌ আনিব এদিনতে হৈ যায়। ধুনীয়া ফেচিলিটি, ধুনীয়া উপকাৰ কৰিছে। ধন্যবাদ বুলি কওঁ বন্ধন কৰ্তৃপক্ষই, যে মোৰ নিচিনা ল'ৰাক যদি যেনেকৈ উন্নতৰ পিছত নিছে, ধন্যবাদ বুলি ক'ব লাগিব। মোৰ ভগৱান হিচাপেই ক'ব লাগিব। আৰু ধৰক ৰাইজে যদি কোনোবাই ব্যৱসায় কৰিম বুলি ভাবিছে, টকা পইচা নাই, তেখেতে যদি বিচাৰে বন্ধন কৰ্তৃপক্ষৰ তাত যাক, গৈ পেলাই বেংকত গৈ পেলাই আলোচনা কৰক, লওক, টকা লওক, যিমানেই লয়। আজি 50,000 ল'ব, লাখ টকাও ল'ব, যাৰ যিমানখিনি হেৰি আছে লওক, লৈ পেলাই ব্যৱসায় আৰম্ভ কৰিব লাগে। কৰি পেলাই ধুনীয়াকৈ নিজৰ জীৱনটো কৰিব লাগে। ৰাজাগাঁও বন্ধন বেংকৰ পৰা ঋণ লৈ চাবেন চন্দ্ৰ নামৰ লোকজনে বিভিন্ন সামগ্ৰীৰ এখন দোকান আৰম্ভ কৰিছিল। বিশেষকৈ কিতাপ, বহী, ষ্টেচনাৰী, উপহাৰ সামগ্ৰীৰ এই দোকানখন এতিয়া ৰাজাগাঁও অঞ্চলত বেছ জনপ্ৰিয়।
চাবেন চন্দ্ৰৰ মতে বন্ধন বেংকে ঋণ প্ৰদান কৰি সহায় নকৰাহেঁতেন তেওঁ আজি স্বাৱলম্বী হ'ব নোৱাৰিলেহেঁতেন। সেয়ে তেওঁ বন্ধন বেংকৰ এনে মহানুভৱতাক কৃতজ্ঞতা জনায়। নাম সাবেন চন্দ্র, গাঁৱৰ দক্ষিণ জৰবাগান। বন্ধনৰ পৰা প্ৰায় 3বাৰ লোন লোৱা হৈছে। এটা পৰিশোধ কৰাৰ পিছত আৰু এটা লোৱা হয়। এনে কৰি আমি ব্যৱসায় চলাই আছোঁ। ব্যৱসায়টো আমাৰ প্ৰতি স্কুলীয়া আইটেমৰ দোকান, কিতাপ পত্ৰ আদি, লগতে মোবাইল, ঠাণ্ডাৰ বস্তু সামগ্ৰীও ৰাখোঁ। নিত্য প্ৰয়োজনীয় সামগ্ৰীবিলাক সকলোৱেই আছে আমাৰ দোকানত। প্ৰথমতে মই এটা পাণ দোকান খুলি পাণ দোকানৰ পৰা অলপ স্কুলীয়া আইটেম ৰাখোঁ। দ্বিতীয় এইটো ঋণ পৰিশোধ কৰাৰ পিছত মাজতে এটা লোন ল'লোঁ, অলপ দোকানখন ডাঙৰ কৰিলোঁ। 3 নম্বৰত গৈ আৰু দোকানখন মোটামুটি এটা পজিশ্যনত আহি পাইছে। আচ্ছা আচ্ছা, অলপ ভাল লাগিছে মনটো। অঁ যথেষ্ট উপকৃত, আচ্ছা, যথেষ্ট উপকৃত হৈছে, কোনো ধৰণৰ অসুবিধা নাই। অঁ বন্ধন বহুত ভাল চাৰ্ভিছ, আপুনি উপকৃত হৈছে। উপকৃত। আচ্ছা, আপোনাৰ দোকানত দেখিছোঁ কৰ্মচাৰীও আছে। মই এইখিনি কৰি আমি বৰ্তমানে আমাৰ 3জন কৰ্মচাৰী আছে আমাৰ দোকানত। 3জন কৰ্মচাৰী মই জমা পাতি দি পেলাই নিজেও সংসাৰখন চলাব পাৰিছোঁ। বন্ধন কৰ্তৃপক্ষক মই যথেষ্ট ধন্যবাদ জনাম। এইখিনি সুবিধা আৰু দিয়াৰ বাবে মই আজি ইমানখিনি কৰিব পাৰিলোঁ। আৰু আশা ৰাখোঁ আগলৈ যেনেকৈ মোক সহায় কৰি আছে সেইখিনি সহায় পাই যাম বুলি আশা ৰাখোঁ। ৰাইজকতো ভালেই ক'ম, এইখিনি এনেকৈ এটা সুবিধা আছে, সকলোৱে এই সুবিধাটো ল'ব পাৰে। অঁ মই যেনেকৈ ল'লোঁ সকলোৱে এই সুবিধাটো ল'লে। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।